নমস্কাৰ কমৰেড সুদু অকলোকে হয়নে এটা নতুন ক্লাছলৈ আজিৰ ক্লাছত আলোচনা কৰিম সোশ্যাল ষ্টাডি মোস্ট ইম্পৰ্টেন্ট 20টা এমসিকিউ কুৱেশ্যন আমাৰ ইউটিউব চেনেলত এডিআৰই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামৰ কাৰণে মক টেষ্টৰ পেইড কোৰ্স আছে আৰু এই পেইড কোৰ্সৰ এমাউণ্ট হৈছে 99 rupees যদি আপোনালোকে এই পেইড কোৰ্সসমূহ ল'ব বিচাৰে তেন্তে এই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকৰ জ্ঞাতাতে জনাই দিছো এই 99 rupeesতে অল সাবজেক্ট ম্যাথছ ইংলিশ ৰিজনিং সোশ্যাল ষ্টাডি কাৰেন্ট এফেয়াৰ এই সকলোখিনি আমি মক টেষ্ট হিচাপে আমি প্ৰভাইড কৰোঁ আৰু আমাৰ পেইড কোৰ্সটো হৈছে অনলাইন ঠিক আছে আপোনালোকে ঘৰতে থাকি গোটেইখিনি মক টেষ্ট লাভ কৰিব পাৰিব সো যদি কোনোবাই ইচ্ছুক প্ৰাৰ্থীয়ে ল'ব বিচাৰে এই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব এতিয়া আগবাঢ়িছো আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনটোলৈ Anandaram Barua was the first Indian to get a special portfolio which one of the following ইয়াতে আসামিছতো কুৱেশ্যনটো আছে আনন্দৰাম বৰুৱা আছিল প্ৰথম ভাৰতীয় যিয়ে এটা বিশেষ ডক্টৰ লাভ কৰিছিল নিম্নলিখিত কোনটো ইয়াতে চাৰিটা অপচন আছে আৰু চাৰিটা অপচনসমূহৰ ভিতৰত আমাৰ কোনটো উত্তৰ হ'ব এতিয়া অকলে জনাইছে চাগে অপচন এ টো শুদ্ধ উত্তৰ হয় সো এই কুৱেশ্যনটোৰ কাৰণে অপচন এ টো শুদ্ধ উত্তৰ নহয় এতিয়া আমি জানি লওঁ কিয় নহয় এতিয়া আমাক এই কুৱেশ্যনটো চাওক ইণ্ডিয়াৰ ক্ষেত্ৰত সুধিছে আসামৰ ক্ষেত্ৰত সুধা নাই যদি আসামৰ ক্ষেত্ৰত সুধিলো এথেন বা সুধা হলে আমি আইসিএস টো কলোহেতেন যে অসমৰ প্ৰথম আইসিএস অফিচাৰ বা বিষয়া কোন আছিল বুলি যদি প্ৰশ্নত আমাক সুধা হলে আমি অপচন এ টো শুদ্ধ উত্তৰ হিচাপে দিলোহেতেন কিন্তু ইয়াতে ইণ্ডিয়াৰ ক্ষেত্ৰত সুধিছে সো ইণ্ডিয়াৰ ক্ষেত্ৰত যদি সুধো তেতিয়াহলে আমাৰ অপচন সি টো শুদ্ধ উত্তৰ হ'ব আমাৰ ইণ্ডিয়াৰ লেভেলত আনন্দৰাম বৰুৱাক এ ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে কি কৰা হৈছিলে নিয়োগ কৰিছিলে আৰু এটা কথা জানিবলৈ পাই আপোনালোকে খুব উকি অনুভৱ কৰিব যে আনন্দৰাম বৰুৱাই 1872 আইসিএস এক্সাম ক্লিয়াৰ কৰিছিলে আৰু একেত আছিলে অসম ইণ্ডিয়াৰ ভিতৰত 6 নম্বৰ জন ব্যক্তি যিয়ে আইসিএস এক্সাম বা পাব্লিক সাৰ্ভিস কমিশন এক্সাম ক্লিয়াৰ কৰিছিলে এতিয়া ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত প্ৰথম কোনে আইসিএস এক্সাম ক্লিয়াৰ কৰিছিলে বুলি যদি প্ৰশ্নত সুধে তেন্তে আপোনালোকে জানি থব লাগিব যে বা উত্তৰটো দিব লাগিব যে সত্যেন্দ্ৰনাথ ঠাকুৰ ঠিক আছে এতিয়া আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2 Who was the first president of the তেজপুৰ মহিলা সমিতি তেজপুৰ মহিলা সমিতিৰ প্ৰথম প্ৰেসিডেন্টজনৰ নাম সুধিছে ইয়াতো চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনসমূহৰ ভিতৰত আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব কিৰণময়ী আগৰৱালা আছিলে তেজপুৰ মহিলা সমিতিৰ প্ৰথম বা ফাৰ্ষ্ট প্ৰেসিডেন্ট আৰু অকলে জানে যে কিৰণময়ী আগৰৱালা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃ আৰু লিখিত হ'ব যে তেজপুৰ মহিলা সমিতি গঠন হৈছিলে 1916 সো মনৰ ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 3 এতিয়া এনে ধৰণৰ কুৱেশ্যনসমূহ এডিআৰই থাৰ্ড গ্ৰেডৰ যিটো আমি বিএ পাছ বা কেটেগৰী 1 বুলি কওঁ এই পেপাৰত এনে ধৰণৰ কুৱেশ্যন অহা দেখা যায় এটা কুৱেশ্যনটো হৈছে কনসিডাৰ দ্য ফলোইং টেক্সেছ নিম্নলিখিতবোৰ বিবেচনা কৰা ইয়াতে আছে কৰ্পোৰেশ্যন টেক্স আছে কাস্টম ডিউটি আছে ৱেল্থ টেক্স এণ্ড এক্সাইজ টেক্স আছে ইয়াৰ কোনটো হয় হুইচ অফ দিছ ইজ অবলিক আৰ ইনডাইৰেক্ট টেক্সৰ কথা সুধিছে সো যদি আমি ইয়াৰ চাওঁ ইনডাইৰেক্ট টেক্স কোনটো হয় তেতিয়া আমি জানিব লাগিব কাস্টম ডিউটি আৰু এক্সাইজ টেক্স হৈছে ইনডাইৰেক্ট টেক্স এইটো পৰ হ'ব দেই এইটো কি হ'ব পৰ সো কি হ'ব আমাৰ 2 and 3 অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আমি জানি থম ইনডাইৰেক্ট টেক্সসমূহৰ বিষয়ে এটা জিএসটিৰ বিষয়ে কওকচোন টেক্সৰ কথা কোৱাৰ লগে লগে আমি জিএসটিৰ কথা মনলৈ আহিছো জিএসটি কি টেক্স ডাইৰেক্ট টেক্স নে ইনডাইৰেক্ট টেক্স জিএসটি হৈছে ইনডাইৰেক্ট টেক্স ওকে মনত ৰাখিব জিএসটি হৈছে ইনডাইৰেক্ট টেক্স
আৰু আমাৰ ইণ্ডিয়াত পোনপ্ৰথমে কোনটো বাজেটত GST ইন্ট্ৰডিউচ কৰিছিলে মনত আছেনে 2006 to 7ৰ ইউনিয়ন বাজেটত GST ইন্ট্ৰডিউচ কৰা হৈছিলে হল আৰু কিমানৰ পৰা 101 এমেণ্ডমেণ্টত আমাৰ সংবিধানৰ এমেণ্ডমেণ্টত 2016ত এই GSTটো হেড কৰা হয় আৰু 2017ৰ 1 জুলাইৰ পৰা এইখিনি কাৰ্যকৰী হয় ইণ্ডিয়াত আৰু মনত ৰাখিব আসাম হৈছে ইণ্ডিয়াৰ প্ৰথম GST এপ্ৰুভ কৰা ষ্টেট আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি ৱৰ্ল্ডৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে হ'ব ফ্ৰান্স কি হ'ব ফ্ৰান্স 19 কিমানত আছিলে 1954তে এপ্ৰুভ কৰিছিল ৱৰ্ল্ডৰ ক্ষেত্ৰত ফ্ৰান্স হ'ব আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত কি হ'ব আসাম হ'ব এতিয়া আমি ডাইৰেক্ট টেক্সৰ বিষয়ে অলপ চাওঁ ডাইৰেক্ট টেক্স কোনবিলাক হয় বা ইনডাইৰেক্ট টেক্স এতিয়া সুধিব পাৰে প্ৰপাৰ্টি টেক্সটো কি টেক্স হয় প্ৰপাৰ্টি টেক্স ইনডাইৰেক্ট টেক্স হয় নে ডাইৰেক্ট টেক্স হয় সো প্ৰপাৰ্টি টেক্সটো হৈছে ডাইৰেক্ট টেক্স অল প্ৰপাৰ্টি টেক্স হৈছে ডাইৰেক্ট টেক্স ইয়াতে মই কৈ দিছোঁ ইনকাম টেক্স কোঅপাৰেশ্যন টেক্স প্ৰপাৰ্টি টেক্স এই গোটেইখিনি হ'ব কোঅপাৰেশ্যন টেক্স ৱেল্থ টেক্স তাৰ পিছতে হ'ব প্ৰপাৰ্টি টেক্স এইখিনি হৈছে ডাইৰেক্ট টেক্সত পৰে আৰু ইনডাইৰেক্ট টেক্সত পৰিব সাৰ্ভিস টেক্স এণ্ড এক্সাইজ এণ্ড কাষ্টম এইখিনি আমাৰ ইনডাইৰেক্ট টেক্সত পৰে সো মনত ৰাখিব এটা নেক্সট কুৱেশ্যন নম্বৰ 4 Which amendment of the Constitution lowers the voting age from 21 years to 18 years? এই কুৱেশ্যনটো লাষ্ট ইয়াৰ ADRE এক্সামত আহিছিলে সংবিধানৰ কোনটো সংশোধনীয়ে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল বা কমাই দিছিলে প্ৰথম আমি আগতে অৰ্থাৎ 1988ৰ আগত যেতিয়া 61st এমেণ্ডমেণ্ট হয় ইয়াৰ এনসাৰটো 61st এমেণ্ডমেণ্ট নকৰা আগত আমি 21 বছৰ হ'লে আমি ভোট কাষ্টিং কৰিব পাৰিছিলোঁ কিন্তু আজিকালি অনলি 18 ইয়াৰ্ছ হ'লে আমি ভোট কাষ্টিং কৰিব পাৰোঁ সো এইখিনি মনত ৰাখিব আৰু কেতিয়া হৈছিলে 1988ত ঠিক আছে এইটো মনত ৰাখিব কিন্তু 1989ও দিয়া থাকে কিন্তু এই দুটা অপশ্যন দিয়া থাকিলে 1988 টো এনসাৰ দিব যদি 1988 নাথাকে তেতিয়াহ'লে 1989 টো কাৰেক্ট এনসাৰ হিচাপে বিবেচনা কৰা হয় সো 1989 টো দিব ঠিক আছে এতিয়া আমি চাম নেক্সট কুৱেশ্যন আৰু নেক্সট কুৱেশ্যনত কি আছে yes how many organs are there in UNO United Nation Organizationত কিমানটা সংঘ আছে এই কুৱেশ্যনটো ৰেলৱে এক্সামত আহিছিলে সো অপশ্যন এ আছে 4 বি আছে 6 7 and 8 সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি কেইখন আছে বৰ্তমান 6খন আছে এতিয়া টোটেল কান্ট্ৰি ইয়াত কেইখন আছে বৰ্তমান কেইখন কান্ট্ৰি আছে ইয়াতে আছে প্ৰেজেন্ট 193 খন কি আছে এজ এ মেম্বাৰ হিচাপে ইয়াত কান্ট্ৰি কি হৈ আছে বা ষ্টেট কি হৈ আছে লগ লাগি আছে এজ এ মেম্বাৰ হিচাপে 193 বৰ্তমান আছে এতিয়া সুধিব পাৰে UN কেতিয়া এষ্টাব্লিছ কৰা হৈছিল মনত আছে নে UN এষ্টাব্লিছ কৰা হৈছিল 1945ৰ কিমানত 24 অক্টোবৰ তাৰিখে 24 অক্টোবৰ তাৰিখ সো 24 অক্টোবৰটো কি হিচাপে পালন কৰা হয় মনত আছে নে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব নেক্সট কুৱেশ্যন নম্বৰ 6 এই কুৱেশ্যনটো SSC MTS এক্সামত আহিছিলে ঠিক আছে বহুত ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াতে কৈছে to become a judge of the High Court one must be a practicing advocate of the High Court for at least all উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হ'বলৈ কমেও উচ্চ ন্যায়ালয়ৰ এজন অনুশীলনী অধিবক্তা হ'ব লাগিব কেই বছৰ অনুশীলন কৰিব লাগিব কিমান মানে এজ এ এডভোকেট হিচাপে কাম কৰা এক্সপেৰিয়েন্স কেই বছৰ হ'ব লাগিব সো ইয়াতে কেইটা চাৰিটা অপশ্যন দিয়া আছে 5 years 10 years 15 years and 20 years সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 10 years হ'ব লাগিব 10 years হিচাপে যদি এডভোকেট হিচাপে হাই কোৰ্টত
কাম কৰে তেতিয়াহ'লে জাজ অফ হাইকোৰ্টৰ হ'ব পাৰিব ঠিক আছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হ'ব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াতে আছে ভাগীৰথী আৰু আলখানন্দই গংগাত ক'ত যোগদান কৰে ক'ত কৰে ইয়াতো 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব দেৱ প্ৰয়াগত ক'ত কি কৰে লগ কৰে নেক্সট কুৱেশ্যন নম্বৰ 8 নৰ্মেল ব্লাড প্ৰেছাৰ ৰিডিং অফ এন এডাল্ট হিউমেন হ'ল আমাৰ প্ৰাপ্তবয়স্ক মানুহৰ স্বাভাৱিক ৰক্তচাপ পৰা হয় কেনেকৈ জোকা হয় কিমান বুলি হিচাপত জোকা হয় চ' অপশ্যন এটো শুদ্ধ উত্তৰ হয় ঠিক আছে অপশ্যন এটো শুদ্ধ উত্তৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 9 USB ইজ ড্ৰেছ টাইপ অফ ষ্ট'ৰেজ ডিভাইচ সকলোৱে জানে যে কম্পিউটাৰৰ কি আহে কুৱেশ্যন আহে চ' কম্পিউটাৰৰ এটা কুৱেশ্যন মই ইয়াতে দি দিছোঁ চ' ইয়াৰে ৰাইট এনচাৰ হ'ব অপশ্যন বি ছেকেণ্ডাৰী মনত ৰাখিব কম্পিউটাৰৰ পৰা দুটা কুৱেশ্যন এক্সামত আহিব চ' ইয়াতে মক টেষ্টবিলাকত আমি অল ছাবজেক্টৰ পৰা এটা এটা কুৱেশ্যন দি পেলাই আমি কভাৰ কৰোঁ চ' আপোনালোকে মক টেষ্ট ল'ব পাৰে ইচ্ছা কৰিলে কুৱেশ্যন নম্বৰ 10 আৰু লগতে আমি PDF খিনিও প্ৰভাইড কৰি দিওঁ ডাইৰেক্ট মক টেষ্ট লোৱাৰ লগে লগে PDF আৰু এনচাৰ কি আমি প্ৰভাইড কৰি দিওঁ ঠিক আছে এটা কুৱেশ্যন নম্বৰ 10ত আছে all vital atmospheric processes leading to various climates and weather climate জলবায়ু আৰু বতৰ condition take place in the এটা আজি মই স্কুলতে চাইছিলোঁ স্কুলৰ ল'ৰা ছোৱালীক পঢ়াই আছিলোঁ এইটো এতিয়া চাওক বিভিন্ন জলবায়ু আৰু বতৰৰ স্থিতিলৈ যোৱা সকলো গুৰুত্বপূৰ্ণ বায়ুমণ্ডলীয় প্ৰক্ৰিয়া সংঘটিত হয় মানে ইয়াত চিম্পলি ৱেডাৰ কণ্ডিশ্যন বতৰ পৰিঘটনাবিলাক কোনটো লেয়াৰত হয় বা বায়ুমণ্ডলৰ কোনটো স্তৰৰ হয় চ' আমি সকলোৱে জানো ক'ত হয় টপস্ফিয়াৰত হয় আৰু টেট্ৰস্ফিয়াৰত কি আছে গম পাইছেনে অজন লেয়াৰটো আমাৰ টেট্ৰস্ফিয়াৰত আছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 11 ইণ্ডিয়ান ইকনমিক্স ইজ এ ভাৰতীয় অৰ্থনীতি হৈছে এক ইয়াতে 4টা অপশ্যন আছে আৰু এই 4টা অপশ্যনসমূহৰ ভিতৰত আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হয় মিক্স ইকনমিক্স হয় ইয়াতে পুঁজিবাদীও পৰে আৰু সমাজবাদীও পৰে চ' এই আমাৰ অপশ্যন এটো শুদ্ধ উত্তৰ হয় কুৱেশ্যন নম্বৰ ইয়াতে আকৌ কৰি ল'ব লাগিব অলপ ইয়াতে মেটচিং কৰিব লাগে এই কুৱেশ্যনটো কোনটো এক্সামৰ কাৰণে আমাৰ উপকৃত হ'ব ইয়াতে দি দিছোঁ ADRE গ্ৰেড 3 BA পাছ আৰু আছাম পুলিচ SIR কাৰণে এনেধৰণৰ কুৱেশ্যন আহে এতিয়া আমি চাম ইয়াক যদি আমি মিলাই চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন হেটো শুদ্ধ উত্তৰ হয় CNG টো কি হ'ব ট্ৰিম CNG ত কি থাকে মিথেন এণ্ড ইথেন থাকে আৰু কইল গেছত থাকে আপোনাৰ হাইড্ৰজেন মিথেন হ'ব লাগিছিল দেই মিথেন কাৰ্বন মনক্সাইড আৰু LPG ত কি থাকে বিউটেন এণ্ড প্ৰপেন মই আগতে এটা মক টেষ্ট ক্লাছত ইয়াৰ বিষয়ে ডিটেইলছ বুজাইছিলোঁ আৰু ৱাটাৰ গেছত কি থাকে কাৰ্বন মনক্সাইড এণ্ড হাইড্ৰজেন চ' আমাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব অপশ্যন এটো শুদ্ধ উত্তৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 13 which of the following pair is not correctly matched ইয়াত কৈছে যে কোনটো অতিকভাৱে মিল থকা নাই ইনকাৰেক্টকে ইয়াতে অপশ্যন এ যদি চাওঁ দা ৰকি ক'ত আছে নৰ্থ আমেৰিকাত আছে দা এণ্ডিছ আছে সাউথ আমেৰিকাত আছে দা আলপাছ আছে ইউৰোপত কিন্তু দা ইউৰেল পৰ্বত ক'ত আছে বা ইউৰাইল পৰ্বত ক'ত আছে আফ্ৰিকাত নহয় ক'ত আছে ইউৰোপত আছে চ' আমাৰ শুদ্ধ উত্তৰ হ'ব ক'ত অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব মনত ৰাখিব ইজি কুৱেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 13 এইটো একে সেম কুৱেশ্যন এইখিনিও মিলাব লাগে সেম কুৱেশ্যন হ'ব আৰু ডাইৰেক্ট প্ৰিন্সিপল অফ ষ্টেট পলিচি DPSP বুলি আমি যাক কওঁ DPSP আমি ক'ৰ পৰা লৈছোঁ এইখিনিক যদি ইয়াতে মিলাই ল'ব মই এনচাৰটো কৈ দিছোঁ কুৱেশ্যন নম্বৰ ইয়াৰে এনচাৰটো হ'ব অপশ্যন ডি বহুত ইম্পৰ্টেণ্ট এইখিনি পইণ্ট ফাণ্ডামেণ্টেল ৰাইট ক'ৰ পৰা লোৱা হৈছে এই গোটেইখিনি চাই ল'ব ইয়াতে সৰু কৰি দিছোঁ সৰু কৰি দিয়াৰ পিছতে আৰু একবাৰ সৰু কৰি দিছোঁ অ'কে এতিয়া চাই লওক এনেকৈ এতিয়া আমি জুম কৰিমগৈ অ'কে নেক্সট এইখিনি অলপমান ক্ৰিটিকেল কুৱেশ্যন দিছিলোঁ এইখিনি চাই ল'ব আৰু সৰু কৰিব লাগিব অকণমান ঠিক আছে অকণমান মিলাই দিছোঁ ইয়াতে এইখিনিও মিলাব লাগে
অল কাৰ লগত কি হ'ব সো যদি আমি ইয়াৰ কাৰেক্ট এনসাৰটো যাওঁ তেতিয়াহলে আমাৰ কিমান হ'ব 15 টো অপচন বি টো শুদ্ধ উত্তৰ হয় মিলাই লব ইয়াতে অল মিলাই লব নেক্সট question number কি হ'ব আমাৰ 16 Assam has common boundary with Indian state আমাৰ ইণ্ডিয়া কেইখন ষ্টেটৰ আসামে বাউণ্ডাৰী শেয়াৰ কৰি আছে অকলে চানে অপচন ডি টো ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে এতিয়া আইছো question number 17 অল question number কিমান 17 question number আমাৰ 17 question number 17 আছে আমাৰ Hornbill Festival of Nagaland is celebrated in which of the following venue ইয়াতে নাগালেণ্ডৰ হৰণবিল উৎসৱ নিম্নলিখিত কোনটো স্থানত উদযাপন কৰা হয় কেতিয়াবা আমাক খুদে যে হৰণবিল ফেষ্টিভেল ক'ত অনুষ্ঠিত হয় সো আমি ডাইৰেক্ট কম নাগালেণ্ডত হয় কিন্তু কোৱেশ্চনটো অকমান বেলেগ ধৰণে দিছে ইয়াত প্লেসটো দিছে সো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি কিসামা ঠাইত কি কৰা হয় উদযাপন কৰা হয় 2 ডিসেম্বৰৰ পৰা এভৰি ইয়াৰ 2 ডিসেম্বৰৰ পৰা 10 ডিসেম্বৰত এই হৰণবিল ফেষ্টিভেল উদযাপন কৰা হয় নেক্সট question number 18 2011 চনৰ লোকপিয়ল হনুৱৰী জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত প্ৰথম স্থান থকা জিলাখন হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ কামৰূপ মেট্ৰ নেক্সট question number 19 which of the flowing river of India does not meet the Bay of Bengal ইয়াতে দিছে ভাৰতৰ নিম্নলিখিত কোনখন নদীয়ে বংগোপ উপসাগৰত লগ নকৰে বংগোপ উপসাগৰত লগ নকৰে কৈছে সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি মাহি ইয়াতে ওয়েস্ট ফ্লোয়িং ৰিভাৰ সাপোজ আমি ধৰি লৈছো যে অল এটো আমাৰ কি হয় ইণ্ডিয়া হয় ঠিক আছে এটো কি হয় আমাৰ ইণ্ডিয়াৰ মেপ ইয়াতে কি আছে আৰবিয়ান সি আছে অল আৰবিয়ান সি আৰু ইয়াতে বে অফ কি আছে বেংগল আছে বা বংগোপ উপসাগৰ আছে এই পালে বৈ যোৱা নদীসমূহ আমি কি বুলি কম ওয়েস্ট ফ্লোয়িং ৰিভাৰ বুলি কম আৰু বে অফ বেংগললৈ বৈ যোৱা নদীসমূহ কি বুলি কম ইষ্ট ফ্লোয়িং বুলি কম ইষ্ট ফ্লোয়িং ৰিভাৰ বুলি কম এটা এক্সামত এঠাই কথা মনত ৰাখিব লাগে মাহি সবৰমতী তাৰ পিছতে আইব নৰ্মদা তাপ্তি এই নদী কেইখন হৈছে আৰবিয়ান সিলৈ বৈ যোৱা নদী বা ওয়েস্ট ফ্লোয়িং ৰিভাৰ হয় সো কেতিয়াবা সুধিব পাৰে যে তলৰ কোনখন নদী ওয়েস্ট ফ্লোয়িং বা পশ্চিম দিশলৈ বৈ যোৱা নদী হয় বুলি সো সবৰমতী নৰ্মদা তাপ্তি আৰু মাহি এই কথাটো সুধে বাদ বাকিখিনি গুটে আৰবিয়ান বে অফ বেংগললৈ বৈ যোৱা নদী হয় সো এইখিনি মনত ৰাখিব লাগে এতিয়া নেক্সট কুৱেশ্যনত আছে আমাৰ question number 20 আজিৰ ক্লাছৰ লাষ্ট question Which district was famous for ivory carving in Assam কোনখন জিলা অসমত আটি ধাত কুদাইৰ বাবে বিখ্যাত আছিল সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি বৰপেটা কিন্তু যোৱা বছৰ কি কৈছিলে যোৱা বছৰ টেৰাকটন অসমৰ কোনটো ডিস্ট্ৰিক্টত কি কৰা হয় টেৰাকটন পোৱা যায় বুলি সুধিছিলে সো ইয়াৰে আনসাৰ আছিল দুবৰি সো এনে ধৰণৰ কুৱেশ্যন সমূহে এক্সামত আহে সো যিমান পাৰে প্ৰেক্টিছ কৰিব লাগে যিমান পাৰে এনচিআৰটি বা এছচিআৰটি কুৱেশ্যন পঢ়িব লাগে আমিতো প্ৰায় মক টেষ্টৰ আমাৰ যিখিনি পেইড কোৰ্স আছে এই মক টেষ্টসমূহত আমি এছচিআৰটি আৰু এনচিআৰটি কিতাপৰ প্ৰায় আমি প্ৰভাইড কৰোঁ আৰু গুটেইখিনি আমি এমচিকিউ সলিউশন কৰাৰ পিছত আমি এনে ধৰণে লগতে এনসাৰ কেসমূহ পিডিএফৰ লগতে প্ৰভাইড কৰি দিওঁ যাতে গুটেইখিনি আমি এক্সামৰ সময়ত কুইকলি ৰিভাইজ কৰিব পাৰে সো ইচ্ছা কৰিলে আপোনালোকে আমাৰ পেইড কোৰ্সটো ল'ব পাৰে অনলি 99 rupeesত সো আজিৰ ক্লাছটো ইমানেই আছিলে কেনেকুৱা পাইছে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ ৰাধে ৰাধে